এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো এছএছসি জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেন্ট 2025 1340টা পোষ্ট অনলাইন এপ্লাই মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো হৈছে 21/7/2025 চন ষ্টাফ সিলেকশন কমিশন ফালৰ পৰা এই পদকেইটা মুকলি কৰা হৈছে ইয়াতে দিয়া হৈছে যে ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা এছএছসি সিভিল ইঞ্জিনিয়াৰিংৰ বা ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা পদকেইটা মুকলি কৰা হৈছে ইয়াতে নেক্সট আহিলে আপোনালোকৰ ইয়াতে নেম অফ এক্সামিনেশন এছএছসি জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল এক্সামিনেশন 2025 পোষ্টৰ সংখ্যা হৈছে 1340টা পোষ্ট নেম অফ পোষ্ট ইয়াতে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন বিআৰও সিভিল ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ফালৰ পৰা মুকলি কৰা হৈছে চেন্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট CPWD সিভিল ইলেক্ট্ৰিকেলৰ ফালৰ পৰা মুকলি কৰা হৈছে নেক্সট আপোনালোকৰ আহিলে ইয়াতে চেন্ট্ৰেল ৱাটাৰ কমিশন সিভিল এণ্ড মেকানিকেলৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰ বোৰ্ড সিভিলৰ ফালৰ পৰা ওলাইছে তাৰ পিছত ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে চেন্ট্ৰেল ৱাটাৰ এণ্ড পাৱাৰ ৰিচোৰ্চ ষ্টেচন সিভিল ইলেক্ট্ৰিক এণ্ড ইলেক্ট্ৰিকেলৰ ফালৰ পৰা মুকলি কৰা হৈছে নেক্সট ইয়াতে আপোনালোকৰ পে লেভেলটো দিয়া হ'ব 35000 ৰ পৰা 1,12,400 টকা পৰ্যন্তলৈকে ইয়াতে পে কৰা হ'ব ইয়াতে এজ লিমিটটো 1/1/26 ৰ পৰা কাউন্ট কৰা হ'ব চেন্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট CPWD আপ টু 32 ইয়াৰ্ছ লৈকে দিয়া হৈছে অৰ্ডাৰ আপ টু 30 ইয়াৰ্ছ লৈকে দিয়া হৈছে এজ ৰিলেক্সেশনটো কেটেগৰি আইজ দিয়া হৈছে ইয়াতে এজ ৰিলেক্সেশনটো SC/ST সকলৰ বাবে 5 বছৰ OBC সকলৰ বাবে 3 বছৰ PWD বাবে 10 বছৰ আৰু PWD OBC সকলৰ 13 বছৰ PWD SC/ST সকলৰ বাবে 15 বছৰলৈকে ইয়াত দিয়া হৈছে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে চেন্ট্ৰেল ৱাটাৰ কমিশনৰ ডিগ্ৰী এণ্ড ডিপ্লোমা ইন ৰেসপেক্টিভ ব্ৰাঞ্চ অফ ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউচনৰ ফালৰ পৰা কৰা হ'ব লাগিব তেতিয়া এই পদৰ বাবে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকে যে নৰ্মেল যে ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব মেকানিকেল সিভিল ইলেক্ট্ৰিকেলৰ ফালৰ পৰা কৰা হ'ব লাগিব তেতিয়া এই পদৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লিকেশন ফিজও দিয়া হৈছে ইয়াতে এপ্লিকেশন ফিজ জেনেৰেল সকল বা OBC সকলৰ জেনেৰেল আৰু OBC সকলৰ বাবে 100 টকা পে কৰিব লাগিব SC/ST আৰু ওমেন নাইবা এক্স সাৰ্ভিসমেন সকলে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে পেমেন্ট মোডটো ইয়াতে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু SBI নেট বেংকিংৰ ফালৰ পৰা কৰিব লাগিব নেক্সট ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে ইয়াতে অনলাইন ষ্টাৰ্ট আপোনালোকৰ 30 তাৰিখৰ পৰা 30 জুনৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো আপোনালোকৰ 21 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে নেক্সট আপোনালোকে এডভাৰটাইজমেন্ট ডিটেইলছত ক্লিক কৰিলে সকলোখিনি তথ্য পাই যাব যদিহে আপোনালোকো জেই বা ইঞ্জিনিয়াৰিংৰ পোষ্টৰ কাৰণে অপেক্ষা কৰি আছিল এছএছসি ফালৰ পৰা মুকলি হোৱালে তেতিয়া হলে এটা ভাল খবৰ আপোনালোকৰ মাজলৈ আহিছে যে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল মেকানিকেল এণ্ড ইলেক্ট্ৰিকেল এক্সামিনেশন 2025 ইয়াতে পোষ্ট বহুকেইটা পদ মুকলি কৰা হৈছে ইয়াতে লাষ্ট ডেটটো আপোনালোকৰ 21 ইয়াতে লাষ্ট ডেটটো আপোনালোকৰ 21/7/25 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ষ্টাৰ্ট অনলাইন হৈছে আপোনালোকৰ 30/6/2025 লৈকে 25 ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব টেন্টেটিভ ইয়াতে এক্সামিনেশনৰ টেন্টেটিভ পেপাৰ 1 ৰ এটো দিয়া হৈছে আপোনালোকৰ 27 ৰ পৰা 31 অক্টোবৰ লৈকে হ'ব বুলি ইয়াতে দিয়া হৈছে ইয়াতে যদি আপোনালোকে ইচ্ছুক তেন্তে এই পদৰ বাবে অতি শীঘ্ৰে এপ্লাই কৰক ধন্যবাদ